ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय नमस्कार बंधुসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব 11 নম্বৰ 2025 ৰ 12টা ৰাশিৰ দৈনিক ৰাশিফলৰ বিস্তৃত বৰ্ণনা বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো আজি হৈছে ইংৰাজীৰ 11 নম্বৰ 2025 অসমীয়াৰ কাতি মাহৰ 24 তাৰিখ আজি বাৰ হৈছে বজৰংবলী বাৰ মঙ্গলবাৰ আজি কৃষ্ণ পক্ষ এটা সূৰ্য উদয় হ'ব পুৱা 5:50 তিথি আজি হৈছে সপ্তমী তিথি নক্ষত্ৰ পুষ্যা নক্ষত্ৰ আজি শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি কৰ্কট ৰাশি কন্যা ৰাশি বৃশ্চিক আৰু কুম্ভ ৰাশি আজি সাৱধান হ'বলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি মিথুন ৰাশি তুলা ৰাশি আৰু মকৰ ৰাশি আজি দৈনিক হ'লে প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰীৰ প্ৰভাৱ আজি মেঘ ৰাশিৰ আকাশত বিদ্যুতৰ জলক হ'ব মঙ্গলৰ ট্ৰেনজিটে অপ্ৰত্যাশিত সাহস জগাই তুলিব আপোনাৰ কিন্তু ৰাহুৰ ছায়ে অতি আত্মবিশ্বাসৰ ফান্দত আপোনাক পেলাব দিনটো এটা ৰুলাৰ ৰস্তাৰ দৰে হ'ব উৰ্বৰ সুযোগ আৰু সৰু সৰু বিস্ফোৰণৰ মিশ্ৰণ সৰু সৰু বেয়াৰ মিশ্ৰণ হ'ব প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি আপোনাৰ কথাবোৰ জুইৰ দৰে জ্বলিব কিন্তু অতি তীখা হ'লে অতি শক্তিশালী বা বেছি অলপ হ'লে তেতিয়া সংগীৰ মনত আপুনি জ্বলিবও পাৰে সংগীৰ মনত অকণমান বেয়া ভাব আপোনাৰ প্ৰতি আহিব পাৰে যিসকল ছিংগুল হয় ছিংগুলসকলে ফ্লাৰ্টিঙত নতুন ৰেকৰ্ড গঢ়িব আজি আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত ভাল দিন এটা ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ঘৰত পুৰণি কথাৰ পুনৰাবৃত্তি হ'ব পাৰে কিন্তু আপোনাৰ হাঁহিয়ে সকলোকে গলাই পেলাব শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাত শেষ মুহূৰ্তত বুদ্ধিৰ জয় হ'ব তথাপি পঢ়াৰ সময়ত ফোনটো অলপ দূৰত ৰাখিব আজি নহ'লে আপুনি অন্যমনস্ক হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষৰ আকাংক্ষা তাৰ পৰা গৰম পানীত নেমু দি খালে আপুনি ভাল হ'ব আপোনাৰ কৰ্ফাজি হ'ব পাৰে আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত ধন লাভৰ যোগ আছে কিন্তু বজাৰত ধৰি ৰাখিলে লোকচানৰ সম্ভাৱনা আছে কৰ্মজীৱনৰ ক্ষেত্ৰত বছৰ প্ৰত্যাখ্যান কৰা প্ৰজেক্টটোৱে হঠাৎ গ্ৰীণ ছিগনেল পাব পাৰে কিন্তু টিমৰ সৈতে অহংকাৰ কেতিয়াও নকৰিব শুভ সংখ্যা আছে 9 শুভ সময় আছে আবেলি 3:30 পৰা 5 মাজৰ সময়খিনি শুভ ৰং আছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ আছে হনুমান চালিসা পাঠ কৰক 7 বাৰ পাঠ কৰিব আজি ৰঙা কাপোৰত চন্দনৰ তিলক লগাব ইয়াৰ পিছত ৰাখি বৃষ ৰাশিৰ সামগ্ৰীৰ প্ৰভাৱ বৃষ ৰাশি আজি সোণালী মধ্যপথ হ'ব সোণালী শুক্ৰৰ সৌন্দৰ্য আৰু শনিৰ কঠোৰতাৰ মিলনে স্থিৰতাৰ সুবাস কঢ়িয়াইছে কিন্তু অলপ অধৈৰ্য সকলো বেয়া কৰি পেলাব প্ৰেম সম্পৰ্কিত প্ৰেমত মিঠা বাৰ্তা আৰু স্পৰ্শৰ জৰিয়তে স্বৰ্গীয় অনুভৱ কৰিব পাৰে কিন্তু অতি সন্দেহে আপোনাৰ আজিৰ সম্পৰ্কত বিষ হৈ পৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ঘৰত মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব তেওঁৰ প্ৰিয় মিঠাই আনিলে সকলো ঠিক হ'ব শিক্ষাৰ ক্ষেত্ৰত ধীৰ স্থিৰ পঢ়াই ফল দিব কিন্তু শেষ মুহূৰ্তত কিতাপত হলোৱাৰ পৰা বিৰত থাকিব আপুনি এখন কিতাপ পঢ়িলে এখনেই পঢ়িব আপুনি পতককৈ এখন বেলেগ কিতাপ পঢ়িবলৈ নাযাব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ডিঙিৰ সমস্যাৰ অলপ আশংকা আছে গৰম পানীত লৱণ দি গৰগল কৰিব আপুনি আৰ্থিক ক্ষেত্ৰত পুৰণি ধাৰ লোৱাৰ ধন ঘূৰাই পাব কিন্তু নতুন নিৰ্ণয়ৰ পৰা দূৰত থাকিব আজি কৰ্মজীৱনৰ ক্ষেত্ৰত বছৰ প্ৰমোচন খবৰ আহিব পাৰে কিন্তু সহকৰ্মীৰ সৈতে কেতিয়াও ঈৰ্ষা নকৰিব শুভ সংখ্যা আছে 2 শুভ সময় আছে পুৱা 10 পৰা 12 মাজৰ সময়খিনি শুভ ৰং আছে ক্ৰীম ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গোটেই দিনটো সেউজীয়া ৰঙৰ ৰুমাল কঢ়িয়াই বা লৈ ফুৰিব শুক্ৰবাৰে লক্ষ্মীৰ পূজা কৰিব ইয়াৰ পিছত ৰাখি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ আকাশত বুধৰ দ্বিগুণ গতি কথাৰ যাদুৱে সকলোৰে দুৱাৰ খুলিব কিন্তু অতি কথাৰ পাতিলে ফান্দতো পৰিব পাৰে আজি আপোনাৰ বিপদ নমাই আনিব পাৰে কথাতেই বতা পাই কথাতেই গতা খাই বুলি কয় যে সেই কথাষাৰ মনত ৰাখিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত হোৱাটছআপৰ দীঘলীয়া মেছেজৰ বৰষুণ হ'ব পাৰে আজি কাৰোবাৰ লগত কিন্তু পুৰণি এক্সৰ মেছেজে আপোনাৰ বিভ্ৰান্তি ঘটাব পাৰে আজি পুৰণি এক্স আপোনাৰ জীৱনলৈ আকৌ ঘূৰি আহিব পাৰে গতিকে আপোনাৰ বিভ্ৰান্তি হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত অলপ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ভাই ভনীৰ সৈতে হাঁহি ধেমালি দিন কিন্তু তেওঁলোকৰ পৰা ধন ধাৰ নকৰিব শিক্ষাৰ ক্ষেত্ৰত গ্ৰুপ ষ্টাডিৰ নতুন বন্ধুত্ব হ'ব কিন্তু মোবাইল গেমে আপোনাক সময় নষ্ট কৰিব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ তলত ক'লা বৃত্তৰ আকাংক্ষা আছে আপোনাৰ চকুৰ তলত ডাৰ্ক স্পট হ'ব পাৰে 8 ঘণ্টা শুই থাকক আজি 8 ঘণ্টা শুবলৈ চেষ্টা কৰিব আৰ্থিক ক্ষেত্ৰত শ্বেয়াৰ মাৰ্কেটত সৰু লাভ হ'ব কিন্তু বৃহৎ
লাভৰ বৃহৎ বিনিয়োগ নকৰিব আজি লোভতে আপুনি বৃহৎ বিনিয়োগ কৰি নাপাব কৰ্মজীৱনৰ ক্ষেত্ৰত প্ৰেজেণ্টেশ্যনত তাৰকা হ'বনে প্ৰেজেণ্টেশ্যন ভাল কৰিব পাৰিব কিন্তু বছৰ ইমেইলে ভুল ঠিকনাত নপঠিয়াব বছৰ ইমেইল ভুল ঠিকনাত পঠিয়াই নিদিব আজি তাৰ বাবে সতৰ্ক থাকিব শুভ সংখ্যা আছে 5 শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং আছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ সন্মুখত দুৰ্বা অৰ্পণ কৰিব আৰু সেউজীয়া কলমেৰে নাম লিখিব আজি নিজৰ নামটো লিখিব তেতিয়া আপুনি শুভ ফল লাভ কৰিব পাৰিব কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ চন্দ্ৰৰ দোলাত কৰ্কটৰ মন এটা ঢৌৰ দৰে হ'ব আবেগৰ গভীৰতাত আপুনি সুখ অনুভৱ কৰিব কিন্তু অতি চিন্তাই ডুবাই পেলাব পাৰে আপোনাক প্ৰেমৰ সম্পৰ্কিত প্ৰেমত আজি কান্দোনৰ পিছত হাঁহিৰ বৰষুণ আহিব সংগীৰ আলিংগনতে সকলো ঠিক হ'ব আজি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত মাকৰ সৈতে ফোনত দীঘলীয়া কথা পাতিব আজি কিন্তু পুৰণি স্মৃতিৰ কথাত চকুলোও আহিব পাৰে আজি শিক্ষাৰ ক্ষেত্ৰত সৃজনশীল লিখনিত উৎকৃষ্টতা কিন্তু গণিতত সৰু সুৰা ভুল হ'ব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ আশংকা আছে ঘৰুৱা খাদ্য আজি খাব বাহিৰা খাদ্য গ্ৰহণ নকৰিব আৰ্থিক ক্ষেত্ৰত পুৰণি বন্ধুৰ পৰা ধন ঘূৰাই পাব কিন্তু বিলাসী ক্ৰয় নকৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত অফিচত সহকৰ্মীৰ সৈতে আপোনাৰ কামত সহায় সম্পূৰ্ণৰূপে লাভ কৰিব কিন্তু বছৰ সময়মতে নপঠিয়াব কামটো সম্পূৰ্ণ কৰিব সহকৰ্মীৰ সৈতে সহায়ত আপুনি কামটো সম্পূৰ্ণ কৰি পিনি বছৰলৈ সঠিক সময়ত নপঠিয়াব আজি শুভ সংখ্যা আছে 4 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ সন্মুখত দীৰ্ঘ দিয়ক আৰু বগা চন্দনৰ তিলক লগাওক ইয়াৰ পিছত কি সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সিংহৰ আকাশত সূৰ্যৰ ৰাজকীয় প্ৰৱেশ সকলোৰে দৃষ্টি আপোনাৰ ওপৰত থাকিব কিন্তু অহংকাৰে আপোনাক পতন ঘটাব পাৰে প্ৰেমৰ সম্পৰ্কিত প্ৰেমত আজি ৰাজকীয় ডেট আহিব কিন্তু অতি খৰচে পকেট খালী কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে ফটো শ্বেয়াৰ কৰিলে আপুনি ভাল লাইক আজি পাব পাৰে যি ব্যক্তিগতে আপুনি ছ'চিয়েল মিডিয়াত ফটো দিয়ে কিন্তু পিতৃৰ পৰামৰ্শৰ অৱহেলা কেতিয়াও নকৰিব আজিৰ দিনটোত শিক্ষাৰ ক্ষেত্ৰত ষ্টেজত ভাষণত আপুনি একদম তাৰকা হৈ পৰিব কিন্তু পঢ়াৰ সময়ত ফোনটো বন্ধ কৰি থ'ব নহ'লে আপোনাৰ পঢ়াত ব্যাঘাত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ বাবে হালকা ব্যায়াম কৰিব পাৰে কিন্তু অতি খং নকৰিব আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত বোনাছ লাভ কৰিব কিন্তু লটাৰীত ধন কেতিয়াও নলগাব আজি কৰ্মজীৱনৰ ক্ষেত্ৰত বছৰ প্ৰশংসা লাভ কৰিব পাৰে আজি টিমত ক্ৰেডিট নিজৰ নামত নল'ব টিম ক্ৰেডিট আপুনি নিজৰ নামত নল'ব আজি শুভ সংখ্যা আছে 1 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যক জল অৰ্পণ কৰক আৰু তামৰ আঙঠি পিন্ধক আজি ইয়াৰ পিছত ৰাশি কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কন্যাৰ জগতত নিখুঁততাৰ আজি জয় হ'ব সকলোৰে পৰিকল্পনা স্বাক্ষৰ তালে মানে আজি সকলো পৰিকল্পনা সহজতে হ'ব কিন্তু অতি চিন্তাই আপোনাৰ শক্তি কাঢ়ি নিব পাৰে প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত সৰু সৰু যত্নৰ জৰিয়তে স্বৰ্গ সুখ লাভ কৰিব কিন্তু অতি সমালোচনাই বিষ হৈ পৰিব পাৰে আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ঘৰত কোঠা চাফ কৰিলে মানসিক শান্তি লাভ কৰিব কিন্তু পুৰণি ডায়েৰী পঢ়ি আজি কান্দিব নালাগে আজি পুৰণি ডায়েৰী পঢ়িলে কান্দিবলগীয়া হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত নোটছ বনোৱাৰ ক্ষেত্ৰত চেম্পিয়ন হ'ব আপুনি আজি ভাল হ'ব আপুনি কিন্তু পৰীক্ষাত অতি নিখুঁততাত সময় নষ্ট নকৰিব নিখুঁততা কৰিবলৈ গ'লে আপোনাৰ লাষ্টত পেপাৰ কৰি নহ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ এচিডিটিৰ আশংকা আছে দৈ খাওক আজি আৰ্থিক ক্ষেত্ৰত বাজেটত নিখুঁততা কিন্তু বন্ধুৰ পৰা ধাৰ আজি নল'ব কৰ্মজীৱনৰ ক্ষেত্ৰত বছৰ প্ৰতিবেদনত সকলোৱে প্ৰশংসা লাভ কৰিব কিন্তু সহকৰ্মীৰ ভুল ধৰি নিজৰ ইগো বঢ়াব নালাগে সহকৰ্মী ভুল ধৰি নিজৰ ইগোত নেদেখাব আজি শুভ সংখ্যা আছে 8 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ সন্মুখত মোদক অৰ্পণ কৰক আৰু সেউজীয়া কাপোৰ দান কৰক আজি ইয়াৰ পিছত তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ তুলা ৰাশিৰ দিনটো আজি শুক্ৰৰ গোলাপীৰ ৰঙত ৰং হৈছে সকলোৱে আপোনাৰ মত বিচাৰিব কিন্তু সিদ্ধান্ত ল'বলৈ দেৰি হ'লে আপোনাৰ দেৰি হয় তেওঁ সুযোগ হাতৰ পৰা কিন্তু হেৰাব পাৰে প্ৰেমৰ সম্পৰ্কত প্ৰেমত আজি চেলফিৰ বৰষুণ হ'ব প্ৰেমত আজি আপুনি আপোনাৰ প্ৰেমিকাৰ সৈতে চেলফি ল'ব পাৰে কিন্তু অতি সিদ্ধান্তহীনতাই সংগীক বিৰক্ত কৰিব মানে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে পাৰ্টি প্লেন কৰিব পাৰে ঘৰৰ কাম পেলাই নাৰাখিব আজি কিন্তু দিনটোত শিক্ষাৰ ক্ষেত্ৰত গ্ৰুপ ডিছকাশ্যনত আজি নেতৃত্ব ল'ব পাৰিব আপুনি কিন্তু একক পৰীক্ষাত কম নম্বৰৰ আশংকা আছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কান্দাৰ সমস্যা
গোলাপ জলৰ ফুট দিয়ক, মানে আপোনাৰ চকুৰ পৰা পানী ওলাব পাৰে আজি, সেইটো কাৰণে গোলাপ জল আপুনি চকুত ল'ব লাগিব। আৰ্থিক ক্ষেত্ৰত শ্বপিঙত আনন্দ, কিন্তু ক্ৰেডিট কাৰ্ডৰ বিলে আপোনাৰ ভয় লগাব পাৰে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত বছৰৰ মিটিঙত সকলোৱে মানিব, কিন্তু সিদ্ধান্ত ল'বলৈ দেৰি নকৰিব আপুনি। শুভ সংখ্যা আছে 6, শুভ সময় হৈছে বিয়লি 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে লক্ষ্মীৰ সন্মুখত গোলাপ ফুল অৰ্পণ কৰক আৰু গোলাপী কাপোৰ পিন্ধক আজি। ইয়াৰ পিছত ৰাখি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জগতত মংগলৰ গোপন আজি অস্ত্ৰ। গোপন শত্ৰুৰ জয় হ'ব, কিন্তু অতি সন্দেহে নিজৰ মানুহকো দূৰ কৰি তুলিব পাৰে। প্ৰেমৰ পক্ষত প্ৰেমত আজি গভীৰ আলিংগন, কিন্তু পুৰণি ৰহস্য প্ৰকাশ হ'লে আপোনাৰ অলপ প্ৰেমত বাধা জন্মিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত গোপন কথা জানিব পাৰে, পৰিয়ালৰ গোপন কথা আপুনি জানিব পাৰে, কিন্তু মুখ মেলি কথা আপুনি খুলি নক'ব। শিক্ষাৰ ক্ষেত্ৰত গৱেষণাত ব্ৰেক থ্ৰু, কিন্তু প্ৰফেচাৰৰ সৈতে তৰ্ক নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত গোপন ৰোগৰ পৰা সাৱধান হ'ব লাগিব, ডাক্তৰৰ পৰামৰ্শ ল'ব। আৰ্থিক ক্ষেত্ৰত গোপন বিনিয়োগৰ পৰা লাভ হ'ব, কিন্তু কাকো নক'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত বছৰ গোপন প্ৰতিদ্বন্দ্বীক পৰাভূত কৰিব, কিন্তু অতি ক্ষমতাৰ দম্ভ আজি নকৰিব। শুভ সংখ্যা আছে 8, শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। হ'ব ৰং হৈছে গাঢ় ৰঙা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমানৰ সন্মুখত সেন্দুৰ অৰ্পণ কৰক আৰু লাল কাপোৰত গোমূত্ৰৰ তিলক আজি লগাওক। ইয়াৰ পিছত ৰাখি ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰ আকাশত গুৰুৰ দীঘলীয়া দৃষ্টি, দূৰৰ সপোন ওচৰলৈ আহিব আজি, কিন্তু অতি আশাবাদী আপোনাক পতন ঘটাব পাৰে। প্ৰেমৰ সম্পৰ্কত প্ৰেমত দূৰৰ সংগীৰ সৈতে ভিডিঅ' কলত আনন্দ কৰিব পাৰে, কিন্তু অতি স্বাধীনতাই দূৰত্ব সৃষ্টি কৰিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ভ্ৰমণৰ প্লেন, কিন্তু বাজেটৰ হিচাপ নকৰিলে সমস্যা প্ৰতিনিধিত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত দাৰ্শনিকৰ প্ৰশ্নত উৎকৃষ্টতা, কিন্তু ব্যৱহাৰিক বিষয়ত কম নম্বৰ। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ, দীঘলীয়া খোজ কাঢ়ক আজি। আৰ্থিক ক্ষেত্ৰত দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা লাভ, কিন্তু জয়ীৰ পৰা দূৰত থাকক, মানে জুইৰ পৰা আপুনি দূৰত থাকিবলৈ কৈছে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত বছৰ নতুন প্ৰকল্পত দায়িত্ব, কিন্তু অতি প্ৰতিশ্ৰুতি নিদিব আপুনি। শুভ সংখ্যা আছে 3, শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বেঙুনীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ সন্মুখত তুলসী পাত অৰ্পণ কৰক আৰু পীতাম্বৰ আজি পিন্ধক। ইয়াৰ পিছত ৰাখি মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মকৰৰ পথত শনিৰ কঠিন পৰীক্ষা, প্ৰতিটো পদক্ষেপত সফলতা, কিন্তু অতি কঠোৰতাই হুক কাঢ়ি ল'ব পাৰে আপোনাৰ। প্ৰেমৰ সম্পৰ্কত প্ৰেমত দায়িত্বৰ জৰিয়তে স্থিৰতা, কিন্তু ৰোমাঞ্চৰ অভাৱে সংগী বিৰক্ত কৰিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব বাঢ়িব, নিজৰ সপোন পাহৰি কিন্তু নাযাব। শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী পৰীক্ষাত উৎকৃষ্টতা লাভ কৰিব আপুনি। সৰু টেষ্টত আপুনি কম নম্বৰ লাভ কৰিব পাৰে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ বিষ, কেলছিয়াম আজি খাওক আজি আপুনি। আৰ্থিক ক্ষেত্ৰত স্বাস্থ্য সঞ্চয় বাঢ়িব, কিন্তু বিলাসী খৰচ আদি নকৰিব, তাৰ পৰা বঞ্চিত ৰাখিবলৈ চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত বছৰ দায়িত্বৰ প্ৰমোচন হ'ব, কিন্তু অতি কামে ক্লান্ত কৰিব আপোনাক। শুভ সংখ্যা হৈছে 10, শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গাঢ় নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ সন্মুখত তেল দীপ জ্বলাওক আৰু ক'লা তিল দান কৰিব আজি। ইয়াৰ পিছত ৰাখি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কুম্ভৰ আকাশত ইউৰেনাছৰ বিদ্ৰোহ, মানে আজি নতুন ধাৰণাৰ বৰষুণ হ'ব আজি, কিন্তু পুৰণি বন্ধুৰ সৈতে দূৰত্ব বাঢ়িব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত অনলাইনত নতুন সংযোগ আহিব, কিন্তু বাস্তৱত সংগীৰ সৈতে দূৰত্ব বাঢ়িব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সামাজিক মাধ্যমত ভাইৰেল হ'ব আজি, কিন্তু পৰিয়ালৰ সৈতে সময় কম নিদিব, আজি পৰিয়ালৰ সৈতে সময় দিব চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত টেকন'লজিৰ প্ৰকল্পত উৎকৃষ্টতা, কিন্তু পৰম্পৰাগত বিষয়ত অলপ কম নম্বৰ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু ধ্যান কৰক। আৰ্থিক ক্ষেত্ৰত ক্ৰিপ্টত আজি লাভ হ'ব পাৰে আপোনাৰ, কিন্তু ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা আপুনি বাচি থাকিবলৈ চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত বছৰ নতুন ষ্টাৰ্টআপৰ প্ৰস্তাৱ আহিব পাৰে, কিন্তু পুৰণি চাকৰি এৰিবলৈ দ্বিধা আজি নকৰিব। শুভ সংখ্যা হৈছে 11, শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে শুভ ৰং হৈছে বিদ্যুৎ নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ সন্মুখত নীলা ফুল অৰ্পণ কৰক আৰু নীলা পাথৰ পিন্ধক আজি। আজি দিনটোৰ শেষৰ ৰাশিফল মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মীনৰ সপোনৰ জগতত বৃহস্পতিৰ আশীৰ্বাদ চিৰঞ্জিতাৰ শিখৰ হ'ব আজি, কিন্তু বাস্তৱৰ পৰা দূৰত থাকিব আজি।
প্ৰেমৰ সম্পৰ্কতে প্ৰেমত কবিতা আৰু গীতৰ বৰষুণ হ'ব, কিন্তু অতি সপোন দেখিলে সংগীৰ পৰা আপোনাৰ দূৰত্ব বাঢ়ি যাব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সপোনৰ ডায়েৰীত নতুন অধ্যায় আজি লিখিব পাৰিব, কিন্তু ঘৰৰ কাম পেলাই নাথাকিব বা নাৰাখিব। শিক্ষাৰ ক্ষেত্ৰত শিল্প আৰু সংগীতৰ উৎকৃষ্টতা, কিন্তু গণিতত কম নম্বৰ। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি, কিন্তু এলাৰ্জিৰ আশংকা। আৰ্থিক ক্ষেত্ৰত লটাৰীৰ সৰু লাভ, কিন্তু বৃহৎ বিনিয়োগ নকৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত সৃজনশীল প্ৰকল্পত প্ৰশংসা, কিন্তু ডেডলাইন মানি নচলিব। শুভ সংখ্যা আছে 7, শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ আছে বিষ্ণুৰ সন্মুখত ধূপ জ্বলাই পদুম ফুলৰ মালা পিন্ধিব। আজি দিনটোৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ 12টা ৰাশিৰ সকলোৰে আজি দিনটো শুভ হওক। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।